নাৰী তুমি। নাৰী যেনেকৈ ধৰ্মৰ পালনত সতী, নাৰী তেনেকৈ অধৰ্ম নাশক কালী। পুৰুষ যেনেকৈ দেৱতুল্য, নাৰী তেনেকৈ দেৱীতুল্য। স্বামী যেনেকৈ বিষ্ণুস্বৰূপ, পত্নী তেনেকৈ লক্ষ্মীস্বৰূপ। নাৰী মানে যেনেকৈ বেশ্যা, নাৰী মানে তেনেকৈ আই মাতৃ। নাৰী মানেই নহয় চলনাময়ী, নাৰীয়ে হৈছে মমতাময়ী। নমস্কাৰ, সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ভাওনা এদিন কৰি থকা হৈছে, গতিকে সময় পোৱা নাই। দুটিমান কথাই মনটো বৰ বেয়া লগাই আছে, মানে শান্তিত থাকিবলৈ দিয়া নাই। কাৰণ কিয়, মইতো বাৰু বিতৰ্কিত, মোক কোনোবাই এনেই বিতৰ্ক কৰি থাকে, তাত কোনো ক'বলগীয়া মোৰ কোনো কথা নাই। মোক লৈ কোনোবাই ভিডিঅ' বনাই কিবা লেংটা হৈ ঘূৰি ফুৰে, তাতো মোক ক'বলগীয়া কোনো কথা নাই। কিন্তু কথা হ'ল কি, এইকাৰণে ভিডিঅ'টো তৈয়াৰ কৰিছোঁ বা প্ৰস্তুত কৰিছোঁ, সময় পোৱা নাছিলোঁ। মই আজি দুদিনমান আগতে কৈ আছোঁ যে মই দুটামান প্ৰশ্নৰ মাত্ৰ উত্তৰ বিচাৰিহে মই এটি ভিডিঅ' বনাম। বিতৰ্ক বা কাৰোবাৰ আগত চিঞৰি চিঞৰি নিজকে ছ'চিয়েল মিডিয়াৰ আগত পৰিচয় দিবলৈ মই বিচৰা নাই। কোনোবাই ফোন কৰি কৈছে যে বিতুপন দা আপোনাক লৈ পেলাই লাইভত বহুত বেয়াকৈ কৈছে। আপোনাক লৈ নহয়, বিশেষকৈ আপোনাৰ মা আৰু পত্নীক লৈ পেলাই বেয়াকৈ কৈছে। মই সেইসকলক দুটিমান প্ৰশ্ন উত্তৰ বিচাৰি আহিছোঁ। সেইসকলৰ পৰা কৈছে যেন মই নাৰী জাতিক অপমান কৰিছোঁ। মোক উত্তৰ দিব লাগে, মই কোনখিনি নাৰী জাতিক অপমান কৰিলোঁ, কোনটো ভিডিঅ' বনাই। সেই ভিডিঅ'টো মোক আপোনালোকে অতি সোনকালে দিব বুলি মই আশা কৰিছোঁ। মহিলা জাতিক অপমান কৰিবলৈ মই কি বুৰ্বক নেকি? যি মহিলা আজি ধৰণীস্বৰূপ, যি মহিলাই মহাকাশত গৈ যিটো পুৰুষে কৰিব নোৱাৰা কাম কৰি থৈ আহিছে, সুনিতা উইলিয়ামছে 9 মাহ মহাকাশত থাকি পৃথিৱীত নাম ৰেকৰ্ড কৰি থৈ আহিছে, সেইগৰাকী মহিলাক মই অপমান কৰিবলৈ মোৰ কি সাহস আছে? যি চৰকাৰে পদক্ষেপ লৈছে মহিলাৰ ওপৰত, মহিলাক সবলীকৰণ কৰাৰ ওপৰত। আজি এটা ল'ৰাই যদি ভাল ৰিজাল্ট কৰে 70% পালেহে সি এখন স্কুটি পাব, কিন্তু ছোৱালীয়ে 60% পালেই এখন স্কুটি পাব। হয়তো তাতকৈ বেছি কম বেছ হ'ব পাৰে, মই উদাহৰণে টপিক এটাহে দিছোঁ মাত্ৰ। গতিকতে সেইসকল মহিলাক ইমানে আগবঢ়াই লৈ গৈ আছে পৃথিৱীত, সেইসকল মোক মহিলাক অপমান কৰিম কি বুলি বাৰু? কেনেকৈ অপমান কৰিম? মই মাতৃদেৱী এগৰাকী মহিলা, কিয় অপমান কৰিম? ভাওনাক মই শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, আৰু এই ভাওনাৰ খাতিৰত ভাওনা কৰা মহিলাগৰাকীকহে কৈছোঁ যে যিকেইগৰাকী মহিলাই মহিলা ভাওনা কৰি আছে বা যিজন পুৰুষে পৰিচালনা কৰি আছে, সেইজন মানুহকে মই সুধিব বিচাৰোঁ যে শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনা আৰু মাধৱদেৱ গুৰুজনাই প্ৰথমবাৰৰ বাবে মহিলাসকলক কৰোৱা ভাওনা ভাগিৰ নাম কি আছিল? ক'ব পাৰিবনে? সেই উত্তৰ মই অতি সোনকালে বিচাৰিছোঁ। যিভাগ মহিলাই কৰিব পাৰে সেই নামটো মই বিচাৰিছোঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে কি, অপমান। মই যে কৈছে অপমান কৰিছোঁ বুলি 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ সুধিছোঁ আপোনালোকক, মোক প্ৰশ্নটোৰ উত্তৰটো দিব বুলি আশা কৰিছোঁ। অপমান শব্দটো অৰ্থটো কি? অপমান শব্দটোৰ অৰ্থটো কি? মই উত্তৰটো বিচাৰিছোঁ। গতিকে আপোনালোকৰ পৰা পাম বুলি বহুত আশাৰে বাট চাম যে অপমান শব্দটোৰ অৰ্থ কি, আৰু প্ৰমাণসহ দিব বুলি লগতে মই তাকো আশা কৰিছোঁ যে গোটেই মহিলাখিনিক যে মই অপমান কৰিছোঁ তাৰ প্ৰমাণটো দিব বুলি মই আশা ৰাখিছোঁ। পাৰিবনে বাৰু দিব? হয়তো চাগে বহুত চিন্তা কৰিব লাগিব। মহিলাই কৰিব নোৱাৰা কাম কি আছে, মোক উত্তৰ দিয়কচোন। আজি সেই সুনিতা উইলিয়ামছৰ দৰে হওক,
যি পৃথিৱীত নাম ৰাখিছে, কনকলতাৰ দৰে হওক, মূলা গাভৰুৰ দৰে হওক, লক্ষ্মীবাইৰ দৰে হওক, যিগৰাকী মহিলাই অসমীয়া সমাজত অসমত নাম গঢ়ি থৈ গৈছে, সেইগৰাকী মহিলাই জ্ঞানপীঠ বঁটা লাভ কৰিছিল, যি আজিলৈকে পাব পৰা নাই, মামণি ৰায়চম গোস্বামী বাইদেউ। গতিকে তেওঁৰ দৰে হ'বলৈ চেষ্টা কৰক। আজিলৈকে হ'ব পৰা নাই, সেইগৰাকীৰ দৰে হওক। তেতিয়া কমচে কম আপোনালোক প্ৰশংসাৰ যোগ্য হৈ পৰিব। দেখিব আপোনালোকক চাই বহুতো মহিলা শক্তিশালী হ'ব, যে এইগৰাকী মহিলাই আমুকটো কৰিছে, গতিকে কিন্তু বৰ ভাল কথা, আমিওতো কৰিব লাগিব, তেনেকুৱা হ'ব লাগিব। তেতিয়া আপোনাৰ ল'ৰা ছোৱালীক শিক্ষা দিব পাৰিব, বুজিছেনে? ছৈয়দা আনোৱাৰ তাইমূৰৰ দৰে হওক, প্ৰথম অসমীয়া মুখ্যমন্ত্ৰী, যিদৰে তেওঁ আজিলৈকে সেই ৰেকৰ্ড কোনো ভাঙিব পৰা নাই। স্নাতক হওক, যি অসমীয়াৰ হিয়াৰ আমঠু, সুখলতা দুৱাৰা আৰু সুধালতা দুৱাৰা, সেই মহিলাখিনিৰ দৰে হওক। তেতিয়াতো আপোনালোকক তেনেকৈ কোনেও ক'বলৈ নাযায়। মই অপমান কৰিছোঁ বুলি আপোনালোকে ক'লে কেনেকৈ? প্ৰমাণ ক'ত? কিয় প্ৰমাণ কৰিম? মোৰ এগৰাকী মা নাৰী, মোৰ এগৰাকী পত্নী নাৰী, সেই নাৰীক মই অপমান কিহৰ কাৰণে কৰিম? কিহৰ কাৰণে কৰিম? উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সেইগৰাকী আছিল মহিলাই, সেইগৰাকী হৈছে শ্ৰীমতী মীৰা শৰ্মা বাইদেউ। গতিকে তেওঁৰ দৰে হ'বলৈ চেষ্টা কৰক। তেওঁতো মহিলাই, সেইবুলি তেওঁ ভাওনা কৰা নাছিল, পৃথিৱী জয় কৰিছিল, নহয় জানো? পদ্মশ্ৰী বঁটা লাভ কৰক যদি আপুনি এগৰাকী মহিলা হয়। কাৰ দৰে? নলিনীবালা দেৱীৰ দৰে হওক। বুজি পাইছে মই কাৰ কথা কৈছোঁ? মহিলাই কৰিব পৰা কিমান কাম আছে, সেইখিনি মই বৰ্ণনাহে দিছোঁ। পত্নীক কি মৰ্যাদা দিছে? লক্ষ্মী দিছে। পত্নীক কি মৰ্যাদা দিছে? দেৱীতুল্য বুলি কৈছে, নাশক কালী বুলি কৈছে, পালনত সতী বুলি কৈছে। গম পাইছেনে? পত্নী যেনেকৈ লক্ষ্মী স্বৰূপ, স্বামী তেনেকৈ বিষ্ণু স্বৰূপ বুলি কৈছে। আৰু আপোনালোকে কি কৰে? নিজকে পুৰুষ বুলিতো চিনাকি দিয়ে, নাৰী বুলিতো চিনাকি নিদিয়ে, নহয় জানো? নাৰী মানে যেনেকৈ বেশ্যা, নাৰী মানে তেনেকৈ আই মাতৃ। আপোনালোক কোনটো শাৰীত পৰিলে? বেশ্যা নে আই মাতৃ শাৰীত? গতিকে সেইগৰাকী নাৰীক মই অপমান কেনেকৈ কৰিম? এইখিনি কবিতা কেতিয়াবা পঢ়ি পাইছে? নাৰী মানেই নহয় চলনা মাৰি, নাৰীয়ে হৈছে মমতাময়ী। সেইখিনি কথাহে কৈছে নাৰীক উপদেশী। কিন্তু নাৰীক জানো কেতিয়াবা কোনোবা দৃষ্টান্তত লিখা আছে নাৰী মহিষাসুৰ বুলি? ক'ৰবাত লিখা আছে গুৰুজনাই নাৰী নৰকাসুৰ বুলি? এইটো আছিল মোৰ ৩ নম্বৰ প্ৰশ্ন। তাৰ মই উত্তৰ বিচাৰিছোঁ। ক'ত লিখা আছে নাৰী মহিষাসুৰ, নাৰী নৰকাসুৰ বুলি? এই প্ৰশ্নটো মোৰ উত্তৰ দিলে নিশ্চয় মই সুখী হ'ম। ছ'চিয়েল মিডিয়াৰ আগত টেটু ফালি ফালি নিজকে সভ্য বুলি চিনাকি দিবলৈ গৈ আপোনালোক যে অসভ্য এজন ব্যক্তি হৈ পৰিছে, সেইখিনিতো বহুত লোকে গম পাই গৈছে। মই টেটু শিৰা উলিয়াই মই চিৰিবলৈ নাযাওঁ। মোৰ মাক আপোনালোকে এই বিষয়টোলৈ টানি আনি বহুত ডাঙৰ ভুল কৰিলে। কাৰণ কেলৈ? আপোনালোকে নিজেই এতিয়া বুজি পাব লাগিব যে মোৰ মা কেনেকুৱা এগৰাকী মানুহ। প্ৰথম প্ৰশ্নটো কৈছোঁ, আপুনি ক'লে যে নাৰীক মই অপমান কৰিছোঁ। কাক অপমান কৰিছোঁ মই দেখুৱাইছোঁ। কোনে অপমান কৰিছে সেয়াও মই দেখুৱাইছোঁ। এইগৰাকী মোৰ মা। এইগৰাকী মা আপুনি মূৰৰ পৰা একেবাৰে ভৰিৰ গুৰিলৈকে চাওক। এইগৰাকী মোৰ মা। সম্পূৰ্ণ দেহাটো এযোৰ অসমীয়া বস্ত্ৰৰে ঢাক খাই আছে, আৱৰি আছে, নহয়নে? আপোনালোকে কয় মই নাৰীক অপমান কৰিছোঁ। নাৰীক অপমান আপোনালোকেহে কৰিছে। যিকেইগৰাকীয়ে অসমীয়াৰ চিনস্বৰূপ এই শিৰৰ সেন্দুৰকণ, এই শিৰৰ সেন্দুৰখিনি দেখিছে?
সেইখিনি স্বামী জীৱিত অৱস্থাত এগৰাকী মহিলাই বিধৱাৰ দৰে থাকি নিজে বিবাহিত বুলি পৰিচয় সমাজৰ আগত দিবলৈ লাজ কৰা সেইগৰাকী মহিলাইহে নাৰীক অপমান কৰিছে। অৰ্থাৎ সেই সংস্কাৰ মোৰ মায়ে এই চেনেহৰ আই মাতৃগৰাকীয়ে কিন্তু কেতিয়াও দিয়া নাছিল। গতিকে মোক উত্তৰ দিয়ক, নাৰীক অপমান কোনে কৰিছে? চাৰি নম্বৰ প্ৰশ্নৰ উত্তৰ সুধিছোঁ মই। এই পিছফালে যেন লৈ আছে, এই ভাগক কি বুলি কয় আজিৰ সমাজত? এই ভাগক কয় ওৰণি। অসমীয়া ওৰণিখন মূৰৰ পৰা খোপাৰ পৰা গুচাই নেপেলোৱা মানুহগৰাকী হৈছে মোৰ সংস্কাৰ দিয়া মা, যি মৰা আগমুহূৰ্তলৈকে ডাঙৰজনক সন্মান কৰি সেই ওৰণিখন লৈছিল। গতিকে আপোনালোকক সুধিছোঁ যে নাৰীক অপমান কোনে কৰিছে? 5 নম্বৰ প্ৰশ্ন সুধিছোঁ আপোনাক আৰু আপোনাৰ লগত লাগি থকা কেইগৰাকীক মই সুধিছোঁ ভদ্ৰতাৰে, চিঞৰি চিঞৰি টেটু ফলাই সোধা নাই। এই যেন গোটেই সমগ্ৰ দেহাটো আৱৰি আছে, ক'ৰবাত বেয়াকৈ কাপোৰযোৰ পিন্ধা আপোনালোকে দেখিছে? নাই দেখা। আপোনালোকৰ দৰে স্বামী জীৱিত অৱস্থাত নিজকে অবিবাহিত বুলি ক'বলৈ বাধ্য কৰাই সমাজৰ আগত চিঞৰি চিঞৰি কথা কোৱা সেইসকল নাৰীক কৈছোঁ যে মোৰ মায়ে সেইখিনি কমচে কম ওচৰ চুবুৰীয়া সংস্কাৰ দিয়া নাছিল যে বিবাহৰ পাছত অসমীয়াৰ এই চেনেহৰ সাজযোৰ পৰিত্যাগ কৰি টাইট জিন্স পিন্ধি, টাইট স্পৰ্টিং পিন্ধি বাইকত দুভৰি মেলি বহিবলৈ মোৰ মায়ে কেতিয়াও সংস্কাৰ মোৰ ভদি নালাগে ঘৰৰ পৰিয়ালক দিয়া নাছিল। গতিকে আপোনালোকক সুধিছোঁ যে নাৰীক অপমান কোনে কৰিছে? বিতুপনে কৰিছে নে আপুনি কৰিছে বা আপোনালোকে কৰিছে? মোৰ পত্নীৰ কথা নকওঁ, মোৰ এই মাগৰাকীৰ ভৰিৰ নখৰ তলৰ ভৰি তলুৱাৰ বালি অকণ শিৰ তোলাৰ যোগ্য আপোনালোক কেতিয়াও হ'ব নোৱাৰে। গতিকে এইগৰাকী মাক লৈ ভিডিঅ' প্ৰস্তুত নকৰাই ভাল। মই প্ৰমাণসহ দিছোঁ, এইগৰাকী মোৰ মা। কিন্তু সেই সমাজত অৰ্ধ কাপোৰ পিন্ধি, এটুকুৰা নিপিন্ধি জীয়াই থকা সেই মহিলা কেইগৰাকীক কৈছোঁ যে মোৰ মা আপোনালোকৰ দৰে অসংস্কৃতিবান মানুহ নহয়, অপসংস্কৃতি কেতিয়াও গ্ৰহণ কৰা কেতিয়াও নাছিল এইগৰাকী মায়ে দেই। গতিকে ফটোখন মোক দেখুৱাব নালাগিছিলে। মই বহুত আৱেগিক হৈহে মই আপোনালোকক দেখুৱাইছোঁ, বুজি পাইছে? ধন টকা পইচা ঐশ্বৰ্য বিভূতিয়ে মানুহৰ জীৱন নহয়। বহুত শিক্ষা ল'লেই মানুহ, বহুত পঢ়া শুনা কৰিলেই মানুহ বহুত কিবা কিবি উচ্চ শিক্ষাত আগবাঢ়িব নোৱাৰে। সমাজৰ সংস্কাৰ লওক, যাক মহিলা বুলি পৰিচয় দিব পাৰি। মই সেইসকলক লৈহে মই কৈছিলোঁ, মই ভাওনাক লৈহে কৈছিলোঁ। মই কাকো অপমান কৰিবলৈ, মই নাৰীক অপমান কৰিবলৈ মই বুৰ্বক নহয়। মোৰ এইগৰাকী মহিলাই মোৰ দেউতা জীৱিত অৱস্থাত নিজৰ দেউতাক মোৰ স্বামীজনক এৰি অন্য স্বামীৰ লগত সম্পৰ্ক কৰা নাছিল, অন্য মানুহক সুবিধা দিয়া নাছিল। আজি সমাজ কোনে ধ্বংস কৰিছে? আপোনালোকে ধ্বংস কৰিছে, আমি ধ্বংস কৰা নাই। যি পুৰুষক সুবিধা দিছিল, আপুনি সুবিধা নিদিলে আনে সুবিধা ল'ব পাৰিব? গতিকে এটা মোক উত্তৰ দিয়ক আপোনালোকে যে নাৰী জাতিক কোনে ধ্বংস কৰিছে? আমাক এইখিনি সংস্কৃতি দিয়া নাই, এইখিনি মানুহে ধ্বংস কৰিছে। যি নিজৰ পত্নী থাকি পত্নীক সন্মান কৰিব নাজানি বেলেগ মানুহৰ লগত সম্পৰ্কত যেন আছে, বেলেগ মানুহক যে সুবিধা দিছে, অন্য মানুহক আদৰি লৈছে, সেইখিনি মানুহেহে আজি সমাজ ধ্বংস কৰিছে, নাৰী সমাজক অপমান কৰিছে। মোক তেনেকুৱা টপিক বিচাৰি উলিয়াব পাৰিব? কোনো টপিকৰ আগত মোৰ নাম নাই, মোৰ ঘৰৰ মানুহৰ নাম নাই যে প্ৰবঞ্চক। প্ৰবঞ্চক শব্দটোৰ অৰ্থটো আপোনালোকে মোক দিব পাৰিব? মই যদি কাৰোবাক প্ৰবঞ্চনা কৰিছোঁ, প্ৰবঞ্চক বুলি মোৰ হেডলাইনত কিন্তু মোৰ নাম নাই।
কমচে কম সিমানৰ পৰা মই বাচি আছোঁ। নাৰীক অপমান কেতিয়াও নাই কৰা মই। নাৰীক অপমান সেইসকলেহে কৰিছে যি নিজৰ মানুহজন জীৱিত অৱস্থাত সেই মানুহজনক সুখত ৰাখিব নোৱাৰি ডিভোৰ্চ দি অন্য এজন মানুহৰ লগত সম্পৰ্ক ৰাখিছে। সেই সমাজৰ নাৰীয়েহে এই নাৰী জাতিক অপমান কৰিছে। বুজি পালে কথাটো? কমেণ্ট কৰক এতিয়া। সেইসকল পুৰুষ কৈছোঁ, সেইসকল মহিলাক কৈছোঁ, মই পুৰুষক কৈছোঁ যে ধুনীয়া সুন্দৰী নাৰী দেখি যেতিয়া লাইভত আহে যিসকলে, তাত দেখিবা মৰম লগা কমেণ্ট লিখা সেই পুৰুষকেইজনক কৈছোঁ মই, আজি এইটো ভিডিঅ'ত কমেণ্ট কৰক। আপোনাৰ যিটো সৎসাহস আছে ধুনীয়া বুলি, নোৱাৰে। কাৰণ সেইকেইজন চৰিত্ৰহীন মানুহ, সেইটো কাৰণে সেইকেইজনে সেই নাৰীগৰাকীৰ ভিডিঅ'ত কমেণ্ট কৰিব পাৰে। সেইসকল পুৰুষেহে নাৰীক অপমান কৰিছে যিসকলে নিজৰ পত্নীজনী থকাৰ পিছত সেই পত্নীক মৰম চেনেহত ৰাখিব নোৱাৰি অন্য পত্নীক মৰম দিবলৈ গৈছে, নহয়নে? খঙত ক'বলৈ বিচৰা নাই, কিন্তু কথা হ'ল কি, মোৰ মানুহগৰাকী আৰু মাক টানি অনাৰ কাৰণে মোৰ মনটো বহুত বেয়া লাগি আছে। আৰু প্ৰশ্ন উত্তৰ আছিল, হয়তো সেই প্ৰশ্ন উত্থাপন কৰিবলৈ যোৱাৰ লগে লগে আপোনালোকক হয়তো বহুত কিবা কিবি বিতৰ্ক কৰাৰ নিচিনা হ'ব। বিতৰ্ক নকৰোঁ, কেতিয়াও নকৰোঁ। গতিকে মই কবিতাৰ দ্বাৰা জনালোঁ যে নাৰী মহামায়া, নাৰী কালী, নাৰী দেৱী, নাৰী লক্ষ্মী। গতিকতে নাৰীক জানো কেতিয়াবা নৰকাসুৰ বুলি কৈছে, ঘটকাসুৰ বুলি কৈছে জানো? গতিকে মই প্ৰতিবাদ ভাওনাক লৈ কৰি যামেই। যে মই যিকেইটা প্ৰশ্ন বিচাৰিলোঁ আপোনালোকৰ পৰা, সেই উত্তৰকেইটা পাম বুলি মই আশা ৰাখিছোঁ। বেছি বিতৰ্ক নকৰোঁ, এনেও খুচুৰা পইচা বেছিকৈহে বাজে। লাখ টকা থাকিলেও কাগজৰ পইচা কেতিয়াবা বজা শুনিছে জানো? নাবাজে। কিন্তু মই এটা সৌভাগ্যৱান মানুহ। ভাওনা কৰি যদিও মই ঘূৰি ফুৰা এজন মানুহ, নাভাবিব এই কথা যে মই পত্নীৰ তলত খাইছোঁ। আজিলৈকে মোৰ মানুহগৰাকীয়ে কিমান দৰমহা পায় তাক মই নাজানো। বিশ্বাস কৰিবনে কোনোবাই? কমচে কম জীৱন্ত কালত এটি ঘৰ বনালোঁ, মাক চিকিৎসা কৰি মাৰিলোঁ 1.5 বছৰ দিন। কিন্তু 1.5 বছৰটো মই ঘৰখনত আমি মতা মানুহকেইটাই কেনেকৈ এই ঘৰখন চলাই আছিলোঁ সেই কথাটো কোনেও সোধা নাই আজিলৈকে। সুধি পাইছেনে? কোনোবা ওচৰ চুবুৰীয়া আহি পেলাই আমাক বাতি কাঁহী ধুই দিছেনে? কাপোৰ কানি ধুই দিছেনে? মই পত্নীজনী বিয়া পতাৰ আগত পিছততো এতিয়া বহুতেই কথা শুনিছোঁ। ঘৰ বাৰী নাৰী সকলো এটি এটিকৈহে কাম কৰিছিলোঁ। মোৰ মানুহগৰাকী কি মই সেইখিনি ক'বলৈ নাযাওঁ, অহংকাৰ কৰা হ'ব। হয়তো বহুত নাৰীয়ে যি বিতৰ্ক কৰি আছে, মোৰ মানুহগৰাকী কি তেওঁক কৈ লাভ নাই, তেওঁলোকক কৈ আচলতে সেইটো কাৰণে মই নকওঁ। আহিব, আমাৰ ঘৰলৈ আহিব। মই সাদৰে নিমন্ত্ৰণ জনাইছোঁ, বিহুলৈ আহিব, বিহু খাবলৈ বুলি। এই গাঁৱৰ ওচৰৰ 2-4 ঘৰক সুধি যাব যে মোৰ মা কি আছিল, মোৰ মানুহগৰাকী কি, মোৰ দেউতা কি, মোৰ ভাইটি কি। বুজি পালে কথাটো? আহিব, সুধি যাবহি, বিহু খাই যাবহি। মই নিমন্ত্ৰণ ভালদৰে জনাইছোঁ, ভদ্ৰভাৱে জনাইছোঁ। গতিকে এই অপমানৰ শব্দত নকয়, মা আৰু মোৰ পত্নীক টানি নানিব। কাৰণ কেলৈ, মই পত্নীক বিয়া পতা 2 বছৰ হৈছেহে। আচলতে তাৰ আগতেই মই চৰকাৰী ঘৰলৈ আশা নকৰি মই নিজে ঘৰ দুৱাৰ ঠিক কৰিলোঁ বাৰু। চৰকাৰীলৈ আশা কৰা নাছিলোঁ কেতিয়াও। ৰাতিক দিন কৰি, দিনক ৰাতি কৰি কাম কৰি গৈছোঁ, কামো কৰিছোঁ, দিনত গাড়ীও চলাইছোঁ, ৰাতি ভাওনাও কৰিছোঁ। মাক 1.5 বছৰ দিন ট্ৰিটমেণ্টো কৰিছোঁ। যিখিনি ট্ৰিটমেণ্টত যিমানখিনি পইচা খৰচ হৈছে, হয়তো যিখিনি বিতৰ্ক কৰি আছে সেইখিনি মানুহে দেখিও পোৱা নাই চাগে। মই সিমানেই ক'ম। দুৰ্নীতি কৰি পেলাই মই পইচা ঘটা নাই, কাৰো বদনামি কৰি পইচা ঘটা নাই। পইচা সৎ কামত গৈ সৎভাৱেহে মই পইচা উভতি আনিছোঁ। গতিকে বেছি গাই নাথাকোঁ। বেছি গাই থাকি মই কাৰোবাক গুৰুত্ব দিব লাগে বুলি মই আশা নকৰোঁ। কিন্তু মই এই প্ৰশ্নকেইটাৰ উত্তৰ অতি সোনকালে বিচাৰিছোঁ। কথা হৈছে কি, নাৰীক কোনে অপমান কৰিছে, কোনসকলে অপমান কৰিছে, সেই প্ৰশ্নটো মই উত্তৰ বিচাৰিছোঁ।
নাৰীয়ে প্ৰথম মহাপুৰুষ শংকৰদেৱ গুৰুজনা মাধৱদেৱ গুৰুজনা নাৰীক লৈ পেলাই কোনভাগ ভাওনা প্ৰথম লিখি থৈ গ'ল সমাজৰ কাৰণে, সেই ভাগৰ মই উত্তৰটো বিচাৰিছোঁ। অপমান শব্দটোৰ অৰ্থটো মই অতি সোনকালে বিচাৰিছোঁ, গতিকে সেই অপমানৰ শব্দখিনি মই অৰ্থটো বিচাৰিছোঁ। গতিকে আৰু এটা বস্তু মই পাহৰি দিছোঁ যে কৈ আছে যেন তেতুফালি চিঞৰি কৈ আছে, নিজকে আচলতে জ্ঞানী সজাবলৈ নাযাব, নিজকে শ্ৰেষ্ঠ বুলি ভাবিবলৈ নাযাবতো বেয়া লক্ষণ মানুহৰ। বুজি পাইছেনে? আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, আপোনাৰ এটি শব্দই আপুনি কেনেকুৱা মানুহজনী বা আপুনি মানুহজন কেনেকুৱা আপোনাৰ স্বৰূপ উদঙাই দিয়ে। আজি মই স্ক্ৰীনশ্বট দিছোঁ। আপুনি কৈছে যে আপোনাৰ ভিডিঅ'ত মই বহুত টকা ইনকাম কৰি মোৰ চেনেলটো গ্ৰ' কৰিছোঁ। এইখন মোৰ ফেচবুক পেজ। ইয়াত বিতুপন দত্তই কিমান টকা আৰ্ণ কৰিছে চাই লওক, দেখুৱাইছে কিমান লাখ লাখ টকা ঘটিছে আপোনালোকৰ ভিডিঅ'ৰ পৰা। এইটো মোৰ ইউটিউব চেনেল। ইয়াত যদি মোৰ নামটো যদি মই চাৰ্চ কৰোঁ বিতুপন দত্ত মাৰত বুলি, হয়তো 100টা ভিডিঅ' ওলাব। সেই বুলি মই তেতুফালি চিঞৰি কোৱা নাই যে মোৰ ভিডিঅ' বনাইহে সিয়াডাল ফেলাই কাৰণে মোৰ ভিডিঅ' বনাইহে আমুকে কিন্তু আমুক টকা ঘটিলে। কাৰণ মই ভাল পাইছোঁ, গৌৰৱ কৰিছোঁ যে মোৰ ভিডিঅ' আন ৰাইজে চাবলৈ পাইছে। কিন্তু সেই বুলি তেতুফালি চিঞৰি ৰাইজৰ আগত মই কেতিয়াও কোৱা নাই যে মোৰ ভিডিঅ' দি পেলাইহে এইজন মানুহ স্বাৱলম্বী হৈছে। ভিতৰৰ কথা নজনাকৈ বহুত কিবা কিবি কৈ নেপেলাব, বিপদত আপুনিয়ে পৰিব দেই। গতিকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। বিতৰ্কৰ মাজলৈ মই নোসোমাওঁ আৰু ভিডিঅ' নবনাওঁ। এইবিলাক কোনো মই নাৰীক অপমানো কৰা নাই, খালি সত্যটোত মান মাতি যাম, এইটো কথা নাভাবিব কিন্তু যে মই সোমাই পৰিম। আৰু যদি এই প্ৰশ্নকেইটাৰ উত্তৰ যদি আপোনালোকে মোক দিব পাৰে, সেইকেইজন মহিলা বা সেইজন পুৰুষক কৈছোঁ, যদি দিব পাৰে, বিতুপনে 26 চনৰ পৰা ভাওনা ত্যাগ সম্পূৰ্ণৰূপে কৰিব, বা আপোনালোকক কথা দিলোঁ। গতিকে বেছি কথা কৈ নাথাকোঁ, বুজি পালে। নিজৰ স্বৰূপ নিজে ওলাই পৰে। আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। আপুনি এটি কথাই আপোনাৰ গোটেই মানুহজনীৰ ৰূপ বৰ্ণনা কৰি দিলে। আপুনি কিমান থাৰ্ড ক্লাছ মানুহ, আপুনি কিমান অসন্মানীয় মানুহ, বুজি পালেনে? গতিকে এই ভিডিঅ'টিৰ জৰিয়তে ইমানেই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে ভিডিঅ'টো প্ৰত্যেকজন মানুহৰ কাণে কাণে বাজে আৰু এই প্ৰশ্নকেইটাৰ উত্তৰ মই বিচাৰি পাওঁ। ধন্যবাদ। জয় গুৰু শংকৰ। বেয়া নাপাব, কাৰোবাক মানহানি হোৱা মই কথা কোৱা নাই। যিকেইটা কৈছোঁ যুক্তিগত কথা কৈছোঁ। গতিকে মোক সেইকেইটা প্ৰশ্নৰ উত্তৰ দিব বুলি আশা ৰাখি আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত মাৰিছোঁ। ধন্যবাদ। জয় অসম, জয় গুৰু শংকৰ।